এতিয়া কেৱল এজাক বৰষুণ এতিয়া গুৱাহাটীৰ বাবে অজুহাতৰ দৰে হৈ পৰিছে কাৰণ গুৱাহাটীৰ এতিয়া ঠায়ে ঠায়ে এজাক বৰষুণ দিয়াৰ লগে লগে যি ধৰণৰ কৃত্ৰিম বানৰ সমস্যা সেই কৃত্ৰিম বানৰ সমস্যাই বাৰুকৈ জুৰুলা কৰিছে মহানগৰবাসীক স্মাৰ্ট চিটি আখ্যা দিয়া মহানগৰবাসীৰ অৱস্থা এজাক বৰষুণ দিয়াৰ পৰাই সেয়া আমি হয়তো সময়ে সময়ে দেখুৱাই আহিছোঁ এইবাৰ মই পুৱাৰ ভাগত মই উপস্থিত আছিলোঁ ৰুক্মিণী গাঁৱত আৰু এইবাৰ মই উপস্থিত আছোঁ ৱায়াৰলেছত গতিকে ৱায়াৰলেছৰ যিটো পৰিৱেশ বৰ্তমান ক্ৰমাৎ পানী অৱশ্যে কমিছে কাৰণ এয়া যিহেতু কৃত্ৰিম বান গতিকে ইয়াত বৰ বেছি পানী নাথাকে 3 পৰা 4 ঘণ্টাৰ ভিতৰত পানীটো নাইকিয়া হৈ যায় কিন্তু সেই সময়খিনি যি ধৰণৰ এটা অৱস্থা হয় আপুনি যদি চাই যে পদপথ সকলো একাকাৰ হৈছে যাৰ ফলত পথ এৰি পদে পথৰে এতিয়া বাইকসমূহ বা দুচকীয়া যিসমূহ বাহন আছে সেই দুচকীয়া বাহনসমূহ পদে পথৰে আহিবলগীয়া হৈছে কাৰণ কিমান তেওঁলোকৰ স্কুটি বা কিমান তেওঁলোকৰ গাড়ী এজাক বৰষুণ দিয়াৰ পিছতেই গুৱাহাটীৰ পথত হোৱা কৃত্ৰিম বানত তেওঁলোকৰ হয়তো বহুত স্কুটি বাইক বা যি ধৰণৰ তেওঁলোকৰ বাহনসমূহ আছে বিকল হৈ যায় যাৰ বাবে তেওঁলোকে এতিয়া পথ এৰি পদপথৰে এনেধৰণে স্কুটি বা দুচকীয়া যিসমূহ বাহন আছে সেই বাহনসমূহে তেওঁলোকে আহিবলগীয়া হৈছে ইয়াত পুৱাৰ ভাগৰ পৰা পুৱতি নিশাৰ এজাক বৰষুণ আৰু বৰষুণ জাকৰ পিছতেই যি ধৰণৰ অৱস্থা সেই অৱস্থা আচলতে সঁচাকৈ শোচনীয় ৰূপ সেয়া আমি দেখুৱাইছোঁ কিন্তু হাতীগাঁও হওক ৰুক্মিণী গাঁও হওক ৱায়াৰলেছ হওক এই ঠাইসমূহত আচলতে বহু বছৰ পূৰ্বলৈ কিন্তু কোনো ধৰণৰ কৃত্ৰিম বানৰ সমস্যা নাছিল কিন্তু বৰ্তমান সময়ত যি ধৰণৰ এটা কৃত্ৰিম বানৰ সমস্যা ইয়াৰে যিসকল স্থানীয় লোক আছে বা ইয়াত থকা লোকসকল আছে তেওঁলোকে আহোঁ বুলি ওলাই আহিব নোৱাৰে বৰষুণ দিলে হয়তো ঘৰলৈ ঘূৰি যোৱাৰ সময়ত হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় ইয়াত এগৰাকী লোক আছে মই আপোনাৰ ওচৰত আহিছোঁ খুৰা হয় আচলতে তেওঁ খুব খৰধৰকৈ আছিলে গতিকে তেওঁ এই মুহূৰ্তত ওলাই গৈছে ইয়াত যিসকল লোকে পদপথেৰে আহি আছে সেইসকল লোকৰো যদি সম্ভৱ হয় আমি মতামত লোৱাৰ চেষ্টা কৰিম কাৰণ তেওঁলোকে বাইক লৈ পদপথেৰে আহিবলগীয়া অৱস্থা হৈছে দাদা তলেৰে পানী গাড়ীবোৰ বেয়া হয় নেকি এই পুৰা 12 একদম বেয়া হ'ব না বেয়া হৈ গৈছে না হৈ গৈছে দাদা তলেৰে গাড়ী বেয়া হোৱাৰ ভয় ইপিনি থানালে মাৰিছে আৰু ইপিনি পানীয়ে মাৰিছে গাড়ী যাব সব ফালক আচলতে সেয়াই তেওঁলোকে এটা কথাই কৈছে এফালে থানালৰ কথা কৈছে আনফালে এয়া পানী মুঠতে গাড়ীবোৰ তেওঁলোকৰ নষ্ট হ'ব আৰু গাড়ীবোৰ বেয়া হোৱাৰ ভয়ত তেওঁলোকে এতিয়া পদপথেৰে লৈ যাবলগীয়া হৈছে কাৰণ তেওঁলোকে কৈছে যে নিজৰ গাড়ীখন আচলতে সকলোৰে মৰমৰ হয় গতিকে গাড়ীখন বেয়া হ'ব পানীৰে এনেধৰণে গ'লে গতিকে সেইবাবে তেওঁলোকে পদপথেৰে এনেধৰণে উঠি গৈছে আৰু কেৱল এয়াই নহয় আচলতে এজাক বৰষুণ দিয়াৰ লগে লগে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এতিয়া কেৱল কৃত্ৰিম বানৰ সমস্যা আৰু কৃত্ৰিম বানৰ সমস্যাই বাৰুকৈ জুৰুলা কৰিছে কিন্তু ইয়াৰ সমাধান কেতিয়া হ'ব ইয়াৰ উচিত ব্যৱস্থা কোনখন চৰকাৰৰ দিনত হ'ব সেয়াহে কিন্তু আটাইতকৈ ডাঙৰ বিষয় হৈছে ইয়াত আৰু লোক আহি আছে আপুনি যদি চাই যে আমি যি সময়ৰ পৰা এই আচলতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেই সময়ৰ পৰাই অহৰহ আচলতে পদপথেৰে যথেষ্ট বাহন যাবলগীয়া হৈছে কাৰণ তলেৰে সম্পূৰ্ণ পানী এখন গাড়ী যোৱাৰ লগে লগে আন এখন গাড়ী ৰৈ দিবলগীয়া হৈছে গতিকে ইয়াত যিসকল লোক আহে তেওঁলোকৰ পৰা জানিব বিচাৰিম চাইকেল লৈ যিসকল লোক আহিছে এজন ব্যক্তি চাইকেল লৈ আহিছে পাৰ্কখন দেখুৱাব অলপ যে চাইকেল তলেৰে যাব নোৱাৰে কাৰণ চাইকেলখন লৈ তেওঁ আচলতে তলেৰে পানীত চাইকেল চলাবলৈ তেওঁৰ কষ্ট হ'ব গতিকে সেয়েহে তেওঁ বাইকখনৰ সৈতে পিছে পিছে এখন চাইকেল এতিয়া চাইকেলখন চলাই আহিছে গাড়ীখন বেয়া হোৱাৰ কাৰণে ওপৰেৰে আহিছে নেকি হয় 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 সকলোৰে এটাই কথা যে তলেৰে গাড়ীখন বেয়া হ'ব গতিকে চাইকেলেৰে ওপৰেৰে পদপথেৰে গৈছে পুৰা বানপানী হৈছে কি কৰা যায় উপায় নাই আৰু সকলোৰে এটাই কথা যে বানপানী হৈছে কি কৰা যায় বানপানী বুলি কোৱা আচলতে ইয়াত কৃত্ৰিম বানৰ সমস্যা আৰু কৃত্ৰিম বানৰ সমস্যাই বাৰুকৈ জুৰুলা কৰিছে আৰু এই মুহূৰ্তত আমি ৰুক্মিণী গাঁও দেখুৱালোঁ ৱায়াৰলেছ দেখুৱালোঁ গুৱাহাটী হাতীগাঁৱৰ পৰিৱেশ আমি দেখুৱাইছোঁ সকলোৱে এতিয়া গাড়ীবোৰ বেয়া হ'ব বুলি ভাবিয়ে তেওঁলোকে এনেধৰণে পদপথেৰে গৈছে আৰু উপায় নাই কাৰণ তলত ইমান পানী যে তেওঁলোকৰ গাড়ীসমূহ হয়তো এখন গাড়ী যোৱাৰ লগে লগে আন এখন গাড়ী ৰৈ যাবলগীয়া হৈছে গতিকে পদপথেৰে এতিয়া একেলগে লোকসকল সুযোগ গাড়ী আহিছে আনহাতে বাইকসমূহো গৈছে গতিকে ইয়াত এতিয়া এনে এটা পৰিৱেশ যে গুৱাহাটীৰ যিকোনো প্ৰান্ততে আপুনি যাওক কেৱল আৰু কেৱল এতিয়া কৃত্ৰিম বানৰ সমস্যা এজাক বৰষুণ দিয়াৰ লগে লগে আৰু বাৰে বাৰে সকলোৰে মনত এটা প্ৰশ্নৰ উদয় হয় যে এই সমস্যাৰ সমাধান কেতিয়া গতিকে নিশ্চিতভাৱে যিসমূহ ড্ৰেইন আছে ড্ৰেইনসমূহ সাধাৰণতে বন্ধ হৈ যোৱা দেখিবলৈ পোৱা যায় বহু সময়ত যিসমূহ কনষ্ট্ৰাকশ্যনৰ কাম সেই কনষ্ট্ৰাকশ্যনৰ কামসমূহৰ মাজতে ড্ৰেইনসমূহ ক'ৰবাত কোনোবাখিনিত আনপ্লেণ্ড হিচাপে ক'ৰবাত তেওঁলোকে বনায় নেকি যাৰ বাবে এনেধৰণৰ পৰিৱেশ গুৱাহাটী মহানগৰীৰ বাবে এতিয়া সুলভ হৈ পৰিছে গতিকে এজাক বৰষুণ দিয়াৰ লগে লগে এনেধৰণৰ হাজাৰটা প্ৰশ্ন এতিয়া গুৱাহাটী মহানগৰবাসীক স্মাৰ্ট চিটিৰ বাসিন্দাক বাৰুকৈ
আমনি কৰা দেখিবলৈ পোৱা গৈছে।